নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আমাৰ হৈতে প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং আপোনালোকে যিসমূহ সমস্যাৰ সন্মুখীন হৈ আছে হেয়া পাৰিবাৰিক সংঘাতেই হওক বা বিদ্যাৰ্থীৰ লগতে প্ৰেমজনিত বা বিবাহ তেনেধৰণৰ সমস্যাৰ কথা যেহেতু আমালৈ লিখিব পাৰে পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা আপোনালোকে ফোন যোগেও যোগাযোগ কৰিব পাৰে ইতিমধ্যে টেলিভিছন স্ক্ৰীনত আমাৰ নম্বৰটো দিয়া আছে আৰু কিৰুয়ং ডাঙৰীয়াৰ ঠিকনাটো দিয়া আছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে চাইলো গ্ৰহগতি যাত্ৰা তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতি এনে ধৰণৰ মঙ্গল মিথুন ৰাশিত বহি আছে বৃহস্পতি আৰু চন্দ্ৰ বৃষ ৰাশিত আজি শুক্ৰ ৰাহু মীন ৰাশিত বহি আছে শনি কুম্ভ ৰাশিত আজি ৰবি আৰু বুধ মকৰ ৰাশিত বহি আছে লগ্ন হল বৃশ্চিক লগ্ন কেতু আজি কন্যা ৰাশিত বহি আছে আজি তিথি শুক্লা নৱমী ব্ৰহ্মযোগ বৃষ ৰাশি ক্ষুদ্ৰ বৰ্ণ কৃত্তিকা নক্ষত্ৰ দেৱাৰীগণ আজি যাত্ৰা হ'ব ত্ৰয্যমৃত যোগ অৱশ্যে আছে দক্ষিণ দিশৰ যাত্ৰা নাই আজিৰ দিনটোত বিয়া বাৰুৰ যোগ আছে দীক্ষা আৰোগ্যস্থান ক্ৰয় বিক্ৰয় আদি শুভ দিশ দেখুৱাই আছে দিনটোত লাও খোৱা নিশা এতিয়া মই ৰাশিফললৈ গৈছোঁ প্ৰথমতে টেৰট কাৰ্ড মতে মেঘ ৰাশিৰ ফলাফল কাপছ এণ্ড কিং অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত সুনাম বৃদ্ধিৰ কাৰকতা আৰ্থিকত সমস্যা থাকিব বহুদিনৰ আশা আজি পূৰণ হোৱাৰ সম্ভাৱনা প্ৰেমৰ দিশত সমস্যা থাকিব মাখন বৰণটো হ'ব ব্লু কালাৰটো হ'ব এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড সোৰ্ডছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব প্ৰেমৰ দিশত শুভ ফল কৰ্মস্থানত আজি কাম কাজত বৃদ্ধি আপোন মানুহৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে বিদ্যাত শুভ ফল বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি অকণমান ঘিউ খাই যাত্ৰা কৰক শুভ হ'ব মেৰুণ বৰণ ক্ৰীম বৰণ আজি শুভ বগা বৰণটো হ'ব এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড পেজ অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি দূৰ ভ্ৰমণৰ যোগ অৱশ্যে প্ৰেমত আনন্দ থাকিব আপোনাৰ ব্যৱহাৰে আজি সন্মান প্ৰাপ্তিৰ সুযোগ বৃদ্ধি কৰিব মাটিয়া বৰণটো শুভ ইয়ালো বৰণটো অশুভ এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ উচ্চ শিক্ষাৰ সুযোগ লাভৰ সম্ভাৱনা আজি কৰ্মৰ দিশত সমস্যা থাকিব আজি পাৰিলে ধন হাতলৈ আহিব যদিও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব প্ৰেমত বিষাদ আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত কেইটামান ৰঙা গোলাপীয়া ফুল মানে ফ্লাৱাৰ ৰাখিলে ভাল আৰু ব্লেক কালাৰ আজি অশুভ গোলাপীয়া বৰণটো শুভ ঠিক আছে দাদা আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ পত্ৰখনত তেওঁ এগৰাকী জানিব বিচাৰিছে তেওঁ এটা মন্দিৰ মানে নিৰ্মাণ কৰিব বিচাৰিছোঁ বুলি কৈছে যে মন্দিৰ এটা নিৰ্মাণ কৰিব লাগে আৰু তাৰ বাবে কেনেধৰণৰ কি নীতি নিয়ম থাকে কি কৰিব লাগিব তেওঁ জানিব বিচাৰিছে হয় মন্দিৰ বনোৱাটোতো ভাল আৰু ঘৰৰ ভিতৰত সকলোৰে থাপনা থাকে ঠিক মন্দিৰ নহয় মন্দিৰৰ ওপৰত এটা যদি মন্দিৰ বনাইছে এটা কলহ প্ৰতিষ্ঠা কৰিব লাগে আৰু বসবাস কৰা ঘৰৰ ওচৰত মন্দিৰ তৈয়াৰ কৰিব নালাগে যিমানখিনি পাৰে দূৰত কৰক যদি প্ৰথমৰ পৰাই মন্দিৰ থাকে তাত ঘৰ নবনোৱাই ভাল মন্দিৰৰ ওপৰত প্ৰায় শুভ সূচক হিচাপে পতাকা লগোৱা থাকে এই পতাকাৰ ছাঁ যিমান দূৰলৈ যাব সিমান দূৰলৈ ঘৰ নবনোৱাই ভাল আৰু মন্দিৰ যদি আপুনি প্ৰতিষ্ঠা কৰে তেতিয়া কিন্তু সদায় পূজা পাতল আগবঢ়াব লাগিব আৰু মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ত আনৰ পৰাও যদি অকণমান টকা পইচা আনি যিমানে যি নহওক যদি লগাব পাৰে তেতিয়া আপোনাৰ নিজৰ ভিতৰত অহংকাৰ ভাৱটো নাথাকে ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া মই দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড হ'ল সিংহ ৰাশিসকলৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ ওপৰত বিশ্বাস কৰিলে কিন্তু আজি বিপদত পৰিব পাৰে আজি ভ্ৰমণত বাধা আছে বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি প্ৰেমত আনন্দ লাভ আজি কিবা কাৰণত কৰ্মত সমাজৰ পাব সোণালী বৰণ শুভ সেউজীয়া বৰণটো অশুভ কন্যা ৰাশি কাপছ এণ্ড দ্য ষ্টাৰ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পাব সমাজ আৰু সংস্কৃতিৰ বাবে সুনাম অৰ্জন প্ৰেমত সমস্যা থাকিব পিতৃ মাতৃৰ শৰীৰক লৈ চিন্তা থাকিব আজি পাৰিলে দুখীয়া লোকক মিঠাই আদি দান কৰক ভাল হ'ব ৰেড কালাৰ হোৱাইট কালাৰ লাকি ব্লেক কালাৰটো আনলাকি এতিয়া হওক তুলা ৰাশিলৈ কাপছ এণ্ড এইজ অফ সোৰ্ডছ লিব্ৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি যত্ন লওক ক্ৰোধ ভাৱ এৰাই চলাই ভাল আজি ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত সুযোগ পাব সন্তানক লৈ চিন্তা থাকিব প্ৰেমত মোটামুটি শুভ বিদ্যাত সমস্যা থাকিব হোৱাইট কালাৰ লাকি আজি বেঙুনীয়া বৰণটো আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ কাপছ এণ্ড
পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত মনোযোগ দিয়াৰ প্ৰয়োজন। ব্যৱসায় বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলে আজি শুভ ফল পাব। আজি কলা বিদ্যাৰ লগত জড়িতসকলৰ বাবে দিনটো শুভ। দিনটোত ব্লেক কালাৰ, ব্লু কালাৰ আদি লাকি, অৰেঞ্জ কালাৰটো আনে। আমি দাদা এইখিনিতে বিষয়ৰ কথা পাতোঁ। আজি বিষয় কি জনাব বিচাৰিব? হয়, আজিৰ বিষয় পাতিম কালসৰ্প যুগৰ বিষয়ে। আমি জনাত 12 ধৰণৰ কালসৰ্প আছে আৰু সকলো কালসৰ্পই কিন্তু অশুভকাৰক। জেনেৰেলি কালসৰ্প 40 এজলৈ থাকে, কিন্তু আপোনাৰ জীৱনত যদি অনন্ত কালসৰ্প আছে, যেনে শেষনাগ কালসৰ্প, পদুম কালসৰ্প আদি বিভিন্ন ধৰণৰ কালসৰ্প, যদি অনন্ত কালসৰ্প আপোনাৰ জীৱনত আছে তেতিয়া কিন্তু অতি অশুভকাৰক। গতিকে অনন্ত কালসৰ্পৰ বিষয়ে দুই আহা। অনন্ত কালসৰ্প তেতিয়া হয় যেতিয়া ৰাহু লগ্ন কুণ্ডলীৰ প্ৰথম ঘৰ, কেতু সপ্তম ঘৰত আৰু বাকী সকলো গ্ৰহ এই দুটি ছায়া গ্ৰহৰ মাজলৈ গুচি আহে। যুগ থাকিলে সাফল্য পাবলৈ দীৰ্ঘকাল সংগ্ৰাম কৰিব লাগে। ব্যক্তিত্ব নিৰ্মাণত বহু কষ্ট কৰিবলগা হয়। বিদ্যালাভ আৰু ব্যৱসায়ত লেহেমীয়া গতিৰে আগবাঢ়িব লাগে। এই কালসৰ্পই বৈৰাগ্যৰ ভাৱ আনে, আৰ্থিক স্থিতি দুৰ্বল কৰি তোলে। দাম্পত্য জীৱনত বৈৰাগ্য ভাৱ অনাৰ লগতে অশান্তিৰ সূচনা হয়। মামলা মকদ্দমাই সদায় লগ এৰানি দিয়ে। আত্মীয় লোকে শত্ৰুতা কৰে। সাধাৰণতে 40 বছৰ এই যুগৰ দোষ কম হয় যদিও কিন্তু অনন্ত কালসৰ্পৰ দোষ নকমে। ফাগুন মাহত কালসৰ্প দোষৰ পূজাই বেছিকৈ ফল দিয়ে। দোষ নিৰাময়ৰ উপায়: ঘৰত কালসৰ্প যন্ত্ৰম স্থাপন কৰক। তাৰা বা শিৱ মন্দিৰত সৰ্পদান কৰক। দেৱদাৰু আৰু সৰিয়হৰ পানীৰে ৰূপৰ সৰ্প স্নান কৰাই পূজা কৰিব। টুকুৰা কয়লা পানীত পেলাব। ফাগুনৰ 4টা সোমবাৰে কৰিব পাৰিলে ভাল। মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰাৰ লগতে হনুমান চালিচা পাঠ কৰিব। সদায় শিৱৰ মন্ত্ৰ উচ্চাৰণ কৰাৰ লগতে শিৱক বুকুত ৰাখিব। মানে শিৱৰ ফটো নহ'লে অনন্ত কালসৰ্পই মানুহৰ জীৱনত কাল ধুমুহা কৰিহে আনে। ফাগুন মাহত সদায় ৰাতিপুৱা ভাগত ফল মূল, ৰাতি গাখীৰ সেৱন কৰিব। কেটচাই আৰু গমেদ ৰত্ন জ্যোতিষীৰ পৰামৰ্শ অনুসৰি ধাৰণ কৰিলে ভাল। আৰু এয়া হৈছে অনন্ত কালসৰ্পৰ বিষয়ে খুব সুন্দৰ এটা বৰ্ণনা ইতিমধ্যে দাদাই কৰিছে। আৰু যিসকলে জানিব বিচাৰিছিল খুব সুন্দৰকৈ নিশ্চয়কৈ তেওঁলোকে বুজি পাইছে বা জানিব পাৰিছে। দাদা, আমি আনকেইটা ৰাশি ফলৰ মাজত আগবাঢ়োঁ। হয়, এতিয়া মই দুখন কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড পেজ অফ পেণ্টাকুলছ, ধনু ৰাশি, চেৰিটেৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ দিশত আয় বৃদ্ধি পাব। দুই এটা আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি শিল্প কৰ্মৰ লগত জড়িত হৈ আছে যদি শুভ ফল পাব। বেঙুনীয়া কালাৰ শুভ, হালধীয়া কালাৰ শুভ। এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকুলছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰয়োজনৰ সময়ত আপোনাৰ লগত কোনো থিয় হৈ নিদিব। মানে আজি শৰীৰত কিছু অসুস্থতা, প্ৰেমত শুভ ফল। আজি মঠ মন্দিৰত দান ধ্যান কৰক, ভাল হ'ব। য়েলো কালাৰ লাকি, ব্লু বৰণটো আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে আপোনাৰ প্ৰিয়জনে কঠোৰ ব্যৱহাৰ কৰিব, গতিকে মনত আঘাত পাব। প্ৰেমত প্ৰতাৰণা থাকিব। সমাজকৰ্মীসকলৰ বাবে দিনটো শুভ। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ যোগ। আজিৰ দিনটোত তুলসীৰ তলত মিঠাই আদি দান কৰক। গংগাজল আদি ছটিয়াই দিয়ক, ভাল ফল আহিব। নীলা বৰণটো শুভ, ৰঙা বৰণটো অশুভ। এতিয়া মীন ৰাশি, পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আপোনাৰ কৰ্মস্থানৰ ফালৰ পৰা যাত্ৰা আদি দেখুৱাই আছে। বিদ্যাত নতুন পথ মুকলি হ'ব। আনৰ সহায়ক লৈ আপুনি আনন্দিত হ'ব। প্ৰেমত আনন্দ লাভ। বেঙুনীয়া বৰণটো শুভ, আজি বগা বৰণটো অশুভ। পাৰিলে শিৱলিংগত গাখীৰ পানী দিয়ক। আমি অনুষ্ঠানটি শেষ কৰিম এইখিনিতে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। আপুনি পোনপটীয়াকৈ মোৰ লগত যদি যোগাযোগ কৰিব খুজিছে তেতিয়া ব্যক্তিগতভাৱে আহিব পাৰে, নতুবা আমাৰ ফেচবুক পেজত ফ'ল' কৰিব পাৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।